নমস্কাৰ মই নবজতে এটা গুৰুত্বপূৰ্ণ ভিডিও লৈছো এলপিইউপি 5550 টা পদৰ সন্দৰ্ভত আপোনালোকে নিশ্চয় জানে যে 5550 টা পদৰ সন্দৰ্ভত ইতিমধ্যে যি কাট অফ লিষ্ট আপোনালোকে লাভ কৰিছিলে সেকেন্ড হেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত আৰু এই কাট অফক লৈ বহুতে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছিলে আৰু এই কাট অফ লিষ্টক লৈ বহুতে সন্তুষ্ট হোৱা নাছিলে আৰু ইতিমধ্যে বহুতে কমপ্লেইনও দিছে ডিডব্লিউ দিছে আমিও জনাইছো আমাৰ চেনেলৰ যোগেদি কাৰণ কাট অফ লিষ্টটো যেটো আমি লাভ কৰিছো হে কাট অফ লিষ্টক লৈ আমি সন্তুষ্ট নহয় কোবাৰ কাট অফ কমিছে কোবাৰ বাহিছে এনেকুৱা ধৰণৰ হৈছে আৰু এটা তৃতীয়খন মেধাতালিকাৰ কাৰণে আমি প্ৰত্যেককে আশা কৰিছো আপোনালোকে নিশ্চয় জানে যে তৃতীয়খন মেধাতালিকা প্ৰকাশ কৰিব বুলি আমি বহুত আশা কৰিছো যে তাত অলপ কাট অফ কমাৰ সম্ভাৱনা আছে বুলি আমি প্ৰকাশ কৰিছিলো কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি এটা ভিডিঅ'ত কৈছে যে আমি অহা 6 তাৰিখে মানে তেখেতে ফাইনেল লিষ্ট প্ৰকাশ কৰাৰ কথা কৈছে 5550 টা পদৰ ফাইনেল লিষ্ট প্ৰকাশ কৰিব যদি 6 তাৰিখে যদি ফাইনেল লিষ্ট প্ৰকাশ কৰে তেন্তে কাট অফ কিমান কৰিব আমি ইতিমধ্যে গম পাই গৈছো মানে কি এইখনে ফাইনেল লিষ্ট হৈ যাবগে কাট অফ অলপ কমিল দুই এজন পাৰ্টি হতে সোমাই যাব পাৰে মানে বৰ বেছি কাট অফ নকৰিব এনেকৈ হলে মানে কাৰণ দুই এজন পাৰ্টি নতুনকৈ সোমাব পাৰে তেওঁলোকৰ ভেৰিফিকেশন পূৰ্বতে হয়তো হৈ গৈছিলে বা যিসকল এতিয়া ভেৰিফিকেশন হ'ব হিসকলে হয়তো সোমাবগে আৰু মানুহ নুহুমাব নতুনকে নতুন মানুহ হুমৰ কোনো সম্ভাৱনা থাকিব যদিহে 6 তাৰিখে ফাইনেল লিষ্ট প্ৰকাশ কৰে তেতিয়া নতুন মানুহ নুহুমাব মানে যিখিনি ইতিমধ্যে ভেৰিফিকেশন হৈ গল এতিয়া সেইখিনি মানুহৰ নামে অন্তৰ্ভুক্ত হৈ থাকিব মানে 5550 টা পদত যিখিনি ইতিমধ্যে আপোনালোকে জানে যে 27 29 30 এনেকুৱা তাৰিখত যেটো ভেৰিফিকেশন হৈ আছিল সেইসকল পাৰ্টিৰ নামে অন্তৰ্ভুক্ত হ'ব আৰু বাকিখিনি আছে আগৰ যিখিনি ইতিমধ্যে ভেৰিফিকেশন হৈ আছিল তেওঁলোকৰ ভেৰিফিকেশন কৰিবলগীয়া হোৱা নাই কিন্তু যিখিনি মানুহ এতিয়া আগতে ভেৰিফিকেশন হৈ গল তেওঁলোকৰ ভেৰিফিকেশনৰ প্ৰয়োজন নাই কিন্তু যিসকল পাৰ্টি এতিয়া নতুনকৈ ভেৰিফিকেশন কৰিলে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'ব মেৰিট লিষ্টত গতিকে বাকি কাট অফ কমাৰ সম্ভাৱনা থাকিব এতিয়া গতিকে কাট অফ নকমিলে তো যিসকল পাৰ্টি ইতিমধ্যে ৱেইট কৰি আছে তেওঁলোকে অলপ নম্বৰৰ কাৰণে কোনোবা 0.6 ৰ কাৰণে তেওঁ ৰৈ গৈছে কোনোবা হয়তো 0.25 ৰ কাৰণে ৰৈ গৈছে কোনোবাই হয়তো 0.87 ৰ কাৰণে ৰৈ গৈছে এনেকুৱা পাৰ্টি বিলাকে মোলে মেছেজ কৰি আছে যে কি হ'ব আমি কাট অফৰ ভিতৰত সোমাম না নোহোমাম কাট অফ কমিব নকৰিব হিমকে বহুতে জানিব বিচাৰি আছিল আৰু মই জনাইছিলো যে তেখেতৰ থাৰ্ডখন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰিবলৈ জনাইছিলো অলপ কাট অফ কমাৰ সম্ভাৱনা আছে বুলি কৈছিলো কাৰণ ইতিমধ্যে আপোনালোকে জানেই যে হাই স্কুল হাই সেকেন্ডাৰী যিসকলে চাকৰি লাভ কৰিছে তেওঁলোকে যেটো ডিস্ট্ৰিক্ট নিৰ্বাচন কৰিব এতিয়া ডিস্ট্ৰিক্ট নিৰ্বাচন কৰিবৰ কাৰণে তেওঁলোকক সুবিধা কৰি দিছে যদি তেওঁলোকে নিজাববীয়াকৈ ডিস্ট্ৰিক্ট নিৰ্বাচন কৰিব পাৰে তেতিয়া তেওঁলোকে এলপিইউপি চাকৰিটো এৰি দিব এলপিইউপি উইথড্ৰ কৰিব আৰু তাৰ কাৰণে আমি ওয়েবসাইটটো খুলি থবৰ কাৰণে ইতিমধ্যে জনাইছিলো যে যিসকল প্ৰাৰ্থী ইতিমধ্যে উইথড্ৰ কৰিবলৈ বাকি আছে তেওঁলোকৰ কাৰণে যাতে ওয়েবসাইটটো খুলি দিয়ে কাৰণ তেওঁলোকে নিজাববীয়াকৈ যেটো সিলেকশন কৰিব পাৰিছে এটা ডিস্ট্ৰিক্ট নিৰ্বাচন কৰিব পাৰিছে গতিকে তেওঁলোকে ওচৰতে কৰিব বিচাৰিব তেওঁলোকৰ নিজা ডিস্ট্ৰিক্টত চাকৰি কৰিব বিচাৰিব গতিকে তেতিয়া কি কৰিব এই যিসকল পাৰ্টি এটা চাকৰি লাভ কৰিব জিটিপিজি তেওঁলোকে এলপিইউপি উইথড্ৰ কৰিব বেলেগত দিলেহে তেওঁলোকে চাকৰি নকৰো বুলি কৈছিলে যে মই চাই লও যদিহে মই নিজৰ জিলা যদি নেপাও তেতিয়া হলে মই উইথড্ৰ নকৰো এলপিইউপি বা তেওঁ উইথড্ৰ নকৰে যিসকল হাই স্কুল হাই সেকেন্ডাৰী তেওঁলোকে চাকৰি লাভ কৰিছে তেওঁলোকে এলপিইউপি উইথড্ৰ নকৰো বুলি কৈছিলে এনেকুৱা বহু পাৰ্টি ওলাইছিলে বহুতে উইথড্ৰ নকৰাকৈ আছিল যাৰ ফলত কাট অফটো বেছি কমি নগল কাট অফ কোৱাত বাহিলেহে নতুনকৈ যিসকল পাৰ্টি ৱেটিংত আছিল কাৰোবাৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল তেওঁ গিভেন্সত গৈ কথাকে জনালে যে এনেকি কাৰণে মোৰ নামটো অহা নাই যে মোৰতে কম নম্বৰ থকা বিলাকৰ নাম আহি গৈছে মেৰিট লিষ্টত গতিকে মোৰ নামটো কিয় নাহিলে তেওঁলোকৰ অভিযোগৰ ভিত্তিত ভেৰিফিকেশন হোৱাৰ পিছত তেওঁলোকৰ নাম এতিয়া অন্তৰ্ভুক্ত হ'ব আৰু ইতিমধ্যে তেওঁলোকৰ ভেৰিফিকেশনো হৈ গৈছে এতিয়া ৰিসেন্টলি যে ভেৰিফিকেশন হৈ গৈছে তেওঁলোকৰ মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হ'ব গতিকে তেনেকৈ কাট অফটো অলপ বাঢ়ি গৈছে ভবাতকৈ আমি কাট অফ কোনবাখন জিলাত বেছিকৈ পাইছো কোনবাখন কমকৈ পাইছো অলপ কমিছে কিন্তু বহুত বেছি কমি যোৱা নাই একেবাৰে নাই কমা বুলি মই নকওঁ কোনো ডিস্ট্ৰিক্টত কমিছে এটা কথা হল যে আমি তাতকৈ অলপ বেছিকৈ কমাৰ বিচাৰিছিলো যে অলপ বেছিকৈ কমিব নেকি এলপি বা যেটো ইউপি লে গুছি যাব পাৰ্টিসকল আৰু ইপি বা আকৌ হাই স্কুল হাই সেকেন্ডাৰী গুছি যাব গতিকে তেনেকৈ হলেতো এলপিইউপিত কাট অফ কমিব লাগিছিল কিয় নকমিলে সেই লৈ আমি প্ৰশ্ন উত্থাপন কৰিছিলো বহুতে আলোচনা কৰিছিল ইতিমধ্যে যে কাট অফ কমাৰ সম্ভাৱনা থাকিব লাগে কাট অফ কিয় নকমিলে এলপিটো যথেষ্ট কাট অফ কমিব লাগিছিল কিন্তু কমি নগল যে কিয় এনেকুৱা কথা কিছুমান বহুত আলোচনা কৰিছে এটা কথা হল যে যদিহে
ফাইনেল লিষ্ট LPUB সোনকালে প্ৰকাশ কৰি দিয়ে 5550টা ভোট তেতিয়াহ'লে কাট অফ নকৰিব কাৰণ এইসকল প্ৰাৰ্থীৰ ফাইনেল লিষ্ট প্ৰকাশ কৰা হ'লে আৰু উইড্ৰ সিস্টেমটো কৰি দিয়া হ'লে তেতিয়াহ'লে ভাল আছিল মানে যিসকল প্ৰাৰ্থী নেকি হাই স্কুল হাই সেকেন্ডাৰী পাইছে তেওঁলোকৰ ফাইনেল লিষ্ট প্ৰকাশ কৰাৰ পিছত LPUB প্ৰকাশ কৰিব লাগিছিল সময়টো আছিল যেটা এপইন্টমেন্ট নৱেম্বৰ মাহতে হ'ব একেলগে যেটা এপইন্টমেন্ট দিব অলপ দেৰিকে প্ৰকাশ কৰিলে কি হয় ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈলে যে আমি 6 তাৰিখে প্ৰকাশ কৰিম এটা কথাটো কিমানটো সঁচা মিছা এই সম্পৰ্কে আমি নাজানো কিন্তু বহুতে জানিব বিচাৰিছে মোক বহুতে হুদি আছে যে 6 তাৰিখে সঁচাকে ফাইনেল লিষ্ট প্ৰকাশ কৰিব নেকি মই এটা খাটাঙে কৰিব নোৱাৰো যে 6 তাৰিখে প্ৰকাশ কৰিব কাৰণ ইতিমধ্যে সাংবাদিকৰ আগত কৈছিলে কিন্তু সংবাদ মেল যোগেহে জনাইছে মানে কিন্তু আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতিয়া ভুলকো কৈ দিয়ে বিভাগৰ লগত আলোচনা নকৰাকো কেতিয়াবা কৈ দিয়ে কাৰণ ৰাজনৈতিক মন্তব্য দি থকা সময়ছোৱাত কোনোবা এটা বেলেগ এটা প্ৰশ্ন কৈ দিলে হঠাৎ তেখেতে উত্তৰ দি দিয়ে এনেকুৱা মই দেখিছো কিন্তু পিছত চেঞ্জ কৰি দিয়ে বহুত দেখিছো এনেকুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চেঞ্জ কৰি দিয়ে বহুত দেখিছো এতিয়া আপোনালোকে জানে যে ৰিসেন্টলি জুবিন গাৰ্গৰ ক্ষেত্ৰত SIT যি তদন্ত প্ৰক্ৰিয়া চলিছে তদন্ত প্ৰক্ৰিয়াৰ ক্ষেত্ৰত 14 তাৰিখে লাষ্ট সময়সীমা দেখে দিছিলে যে 14 তাৰিখতকৈ মই পিছত মানে নি নাথাকো আৰু দীঘলীয়া কৰি নাথাকো এতিয়া কৈলে যে মই ডিসেম্বৰ ফাৰ্ষ্ট উইকলৈকে বাট চাইছো গতিকে তেখেতৰ কথাবোৰ চেঞ্জ হৈ থাকে প্ৰথমতে ক'লে যে 14 তাৰিখলৈকে বাট চাইছো যিদিনাখনি সিনেমা ৰিলিজ হৈছে সেইদিনাখনি 14 তাৰিখলৈকে মই বাট চাইছো এতিয়া কৈলে যে মানে মই ডিসেম্বৰ ফাৰ্ষ্ট উইকলৈকে বাট চাইছো বুলি কৈছে গতিকে এইবিলাক কথাৰ যে চেঞ্জ হৈ থাকে একে নিযুক্তি ক্ষেত্ৰত কথা চেঞ্জ হৈ থাকে মানে 10 অক্টোবৰ নিযুক্তি দিম বুলি 10 অক্টোবৰটো এতিয়া কেতিয়াবাই পাৰ হৈ গুচি গ'ল 10 অক্টোবৰটো দিব নোৱাৰিলে এতিয়া নৱেম্বৰলৈ গুচি গ'ল জুবিন গাৰ্গৰ এই হেয়ৰ কাৰণে নোৱাৰিল 10 অক্টোবৰ নোৱাৰিব পাৰে কাৰণ কেলে যেহেতু আপোনালোকে জানে যে যিখন ইতিমধ্যে হৈ গ'ল জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে যি পৰিস্থিতি সৃষ্টি হ'ল তাৰ পিছত 10 অক্টোবৰ নিযুক্তি দিয়া কোনো হেই নাথাকে পৰিবেশ নাথাকে গতিকে 10 অক্টোবৰ পৰা এতিয়া নৱেম্বৰ পালেহি নৱেম্বৰ আজি 1 তাৰিখ হ'ল গতিকে 1 তাৰিখৰ পিছত কিমান দিন সময় লাগিব নিযুক্তি দিয়ালে সেই কথাখিনি চাই লৈ আমি কথাখিনি আলোচনা কৰিব বিচাৰিছে তেখেতৰ কথাবিলাকৰ লগত কেতিয়াবা মিল নাথাকে কথা আৰু কামৰ মাজত মিল নাথাকে গতিকে মই জনাব বিচাৰিছে আপোনালোকে 6 তাৰিখে ফাইনেল লিষ্ট লাভ কৰিব বুলি বৰ বিশেষ আশা কৰিব নালাগে কাৰণ বৰ্তমানলৈকে কিন্তু DW ফালৰ পৰা জনোৱা নাই নোটিছ আকাৰে প্ৰকাশ কৰা নাই যদি প্ৰকাশ কৰে তেতিয়া ভালেই যদি প্ৰকাশ নকৰে তেতিয়াহ'লে আপোনালোকক আশা এটা দি থোৱা হ'ব আৰু মই কৈ আছিল যে তৃতীয়খন মেধাতালিকা প্ৰকাশ কৰিব লাগে DW ফালৰ পৰা তৃতীয়খন মেধাতালিকা প্ৰকাশ কৰাটো আমি বিচাৰিছো কাৰণ প্ৰত্যেকৰে নাম চাব লাগিব কোনো এজন প্ৰাৰ্থীৰ অভাৰলেপিং হৈছে নেকি তেওঁ ডাবল লেভেল পাইছে নেকি LPUB ডাবল তেওঁৰ নাম আহিছে নেকি সেই প্ৰাৰ্থীজন আকৌ ইফালে হাই স্কুল হাই সেকেন্ডাৰী নাম আহিছে নেকি এইখিনি আমি চাবৰ কাৰণে আমি আগতেকৈ GTPGT মেৰিট লিষ্টখন চাব বিচাৰো তাৰ পিছত আমি মানে LPUB মেৰিট লিষ্ট চাব বিচাৰো কাৰণ হে একেজন প্ৰাৰ্থী ইয়াত আছে নেকি এটা চেক কৰিব বিচাৰো আৰু তাৰ পিছত মানে পৰ্যায়ক্ৰমে তৃতীয়খন মেধাতালিকা প্ৰকাশ কৰাটো আমি বিচাৰিছো তাৰ পিছত ফাইনেল লিষ্ট প্ৰকাশ কৰক যদি কোনো প্ৰাৰ্থী আৰু নতুনকৈ সমাপলিকা আছে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰক তেওঁলোকৰ ভেৰিফিকেশন হওক তাৰ পিছত আমি ফাইনেল লিষ্টটো বিচাৰিছো আমি মানে নৱেম্বৰ মাহৰ শেষৰ ফালে বা নৱেম্বৰ মাহৰ 15 তাৰিখৰ ভিতৰত এপইন্টমেন্টটো বিচাৰিছো কিন্তু লগালা কামখিনি কৰিলে হৈ যায় মানে বেছি দীঘলীয়া কৰি থকাৰ প্ৰয়োজন নাই কাৰণ নতুনকৈ প্ৰাৰ্থী যদি কোনো সমাপলিকা আছে সমাওক অলপ নম্বৰ কাৰণে তেওঁলোক যেটো ৱেটিংত আছে পাম বুলি বহুত আশা কৰে কোনোবা পইণ্টৰ কাৰণে ৰৈ গৈছে কিন্তু সেই পইণ্টৰ কাৰণে ৰৈ যোৱা প্ৰাৰ্থীসকল যাতে সমাব পাৰে তাৰ কাৰণে ইতিমধ্যে আমি মাতি আহিছো যে যাতে মেৰিট লিষ্টখন যাতে আমি চাব পাৰো যাতে কোনো যাতে 2 নম্বৰকৈ যাতে চাকৰি ল'ব নোৱাৰে তাত যাতে কোনো যাতে যে কথা কোৱাৰ যাতে কোনো সুৰুঙা নাথাকে কাৰণ প্ৰাৰ্থীসকলটো অভিযোগ দিয়ে থাকে কিন্তু এই অভিযোগবিলাক যাতে নাথাকে কাৰোবাৰ সন্দেহ থকা যিখিনি মানুহ সন্দেহ আছে যে এই নিযুক্তি প্ৰক্ৰিয়াক লৈ আমাৰ সন্দেহ আছে বুলি কিছুমান প্ৰকাশ কৰিছে যে আগতে এনেকুৱা ধৰণৰ নাছিলে কাট অফ লিষ্ট প্ৰকাশ নকৰে আমি ডাইৰেক্ট প্ৰভিজনেল মেৰিট লিষ্ট লাভ কৰো কিন্তু এইবাৰ কিয় কাট অফ লিষ্ট প্ৰকাশ কৰিলে সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টৰ ক্ষেত্ৰত কাট অফ লিষ্ট প্ৰকাশ কৰাটো বহুতে বিচৰা নাছিলে গতিকে এতিয়াও সময় আছে গতিকে এই সময়লৈ আমি বাট চাওঁ থাৰ্ডখন যদি প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰে তেতিয়াহ'লে আমি ফাইনেল লিষ্টত প্ৰত্যেকৰে নাম চাবলৈ পাম থাৰ্ডখনতো চাবলৈ পাম এনেকুৱা এটা প্ৰচেষ্টা আমি বিচাৰিছো তাৰ কাৰণে আমি দাবী জনাইছে শিক্ষা বিভাগক যে অতি সোনকালে যিমানখিনি কাম বাকি আছে প্ৰভিজনেল লিষ্ট প্ৰকাশ কৰাৰ ক্ষেত্ৰত সেইখিনি যাতে কাম আগবঢ়ায় আৰু আমি যাতে এখন প্ৰভিজনেল লিষ্ট আমি লাভ কৰোঁ তৃতীয়খন প্ৰভিজনেল মেৰিট লিষ্ট তাৰ পিছত ফাইনেল লিষ্ট আমি লাভ কৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে শিক্ষা বিভাগক আমি অনুৰোধ জনাইছো
আৰু লগতে যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে 4500 পদৰ কাৰণে আবেদন জনাইছিলে সেইসকল প্ৰাৰ্থীয়ে ইতিমধ্যে তেওঁ নিযুক্তি বিচাৰি আছে ইলেকশ্যনৰ আগত তেওঁলোকে নিযুক্তি বিচাৰি আছে যদি ইলেকশ্যনৰ পিছলৈ যায় তেতিয়াহ'লে কি নিযুক্তি পোৱাটো কিছু পলম হ'ব কাৰণ আমি ইতিমধ্যে দেখা পাইছো যে 5550টা পদৰ নিযুক্তি দিওঁতে 2 বছৰ লাগি গ'ল কিন্তু 4500 পদৰ নিযুক্তি দিওঁতে হয়তো 1 বছৰ লাগি যাব হয়তো 26ৰ শেষৰ ফালে দিবগে পাৰে এনেকুৱা হলটো মানুহৰ বয়স ৰৈ থাকিবগে আৰু বয়স বহুতো ইতিমধ্যে গৈছে তাতে আকৌ আপোনালোকে জানে যে আৰু পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব লাগিব আমি তাৰ কাৰণে দাবী কৰিছে 15000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব লাগে যাতে সকলোৱে যাতে নিযুক্তি লাভ কৰে আৰু এইটো এটা বৃহৎ নিযুক্তি হতে আমি বিচাৰিছো যে শিক্ষা বিভাগৰ এলপিইউপিৰ ক্ষেত্ৰত এটা বৃহৎ নিযুক্তি আমি বিচাৰিছো যত নেকি 15000 পদৰ যাতে বিজ্ঞাপন প্ৰকাশ কৰে তাৰ কাৰণে আমি ইতিমধ্যে দাবী জনাই আছো যাতে কোনো এজন প্ৰাৰ্থী যাতে থাকি নাযায় আমি জানো যে শিক্ষা বিভাগত বহুত বেছি প্ৰাৰ্থী নাই যিসকল নেকি টেট পাছ হৈ আছে টেট উত্তীৰ্ণ হৈ আছে প্ৰায় 15 হয়তো 20 মান হ'ব পাৰে প্ৰাৰ্থী কিন্তু 15-20 যদি প্ৰাৰ্থী থাকে প্ৰত্যেকে নিযুক্তি লাভ কৰিব যদি 15000 পদৰ যদি বিজ্ঞাপন প্ৰকাশ কৰে এলপিইউপি তাৰ কাৰণে আমি প্ৰত্যেকে লাগিব আৰু ইতিমধ্যে আমি শিক্ষা বিভাগক অনুৰোধ জনাইছো পৰাপক্ষত আপোনালোকে যিসকল প্ৰাৰ্থীয়ে মুখ্যমন্ত্ৰীয়ে যেতিয়া সভাসমূহত অংশগ্ৰহণ কৰে তেতিয়া আপোনালোকে যাতে লগ কৰে মুখ্যমন্ত্ৰী মহোদয়ক জনাওক যে অতি সোনকালে যাতে এলপিইউপি পদৰ যাতে বিজ্ঞাপন প্ৰকাশ কৰে যত নেকি এজনী শিক্ষকে শিক্ষাদান কৰি আছে এতিয়াও কাৰণ খুব কম পদ প্ৰকাশ কৰিলে আপোনালোকে চাকৰি লাভ নকৰিব আমি এই প্ৰব্লেমত আমি ভুগি থাকিম আপোনালোকে অলপ নম্বৰ কাৰণে প্ৰায় বঞ্চিত হৈ গৈ থাকে আমি দেখি আহিছো এতিয়া বুলি নহয় 2019 চনৰ পৰা দেখিছে চাকৰি নোপোৱাবিলাকে নাই পোৱাবিলাকে পাই থাকে তেওঁলোকে হলনি কৰি দেখিব পাৰে এজন প্ৰাৰ্থীয়ে 2019 চাকৰি লাভ কৰিলে এলপিত এতিয়া 2021 পালে ইউপিত তেওঁ ইউপি বা আকৌ এতিয়া ক'ত গ'ল হাই স্কুলত গ'ল বা হাই সেকেন্ডাৰীত গ'ল হেগে কিজন প্ৰাৰ্থীয়ে তেওঁলোকে চাকৰি লৈয়ে আছে হলনি কৰি আছে কোনোবা এডিএলি কৈছে কোনোবা আকৌ মানে এপিএসসি ক্লিয়াৰ কৰিছে ঠিকই আছে তেওঁলোক আগবাঢ়ি গৈ আছে কিন্তু যিসকল প্ৰাৰ্থী নেকি একেবাৰে পোৱা নাই তেওঁলোকে নাপাবই নেকি তেওঁলোকৰ বয়স ইতিমধ্যে গুচি যাব নেকি এনেকৈ সেইখিনি কাৰণেতো আমি চিন্তা কৰিব লাগিব পোৱাখিনি পাইছে ঠিকই আছে তেওঁলোকে পঢ়িছে মেলিছে ভাল ৰিজাল্ট কৰিছে চাকৰি পাইছে হেতু বেলেগ কথা কিন্তু যিসকল নেকি তেওঁলোকৰ বয়স নাই এটা পঢ়াৰ কোনো পৰিবেশ নাই তেওঁলোকে বহুত কষ্টৰে পঢ়ি মেলি তেওঁলোকে টেটটো পাছ কৰিলে আমাক সেইখিনি জনাইছে টেট পাছ কৰাৰ পিছত তেওঁলোকে নিযুক্তি বিচাৰিছে এটা পোৱা নাই পায় কি কাৰণে পদৰ সংখ্যাটো কমৰ কাৰণে তেওঁলোকৰ নম্বৰ কম পদৰ বিজ্ঞাপন প্ৰকাশ কৰে যাৰ কাৰণে তেওঁলোকে চাকৰি লাভ নকৰে অলপ পইণ্ট নম্বৰৰ কাৰণে তেওঁলোক বঞ্চিত হৈ গৈছে গতিকে এই প্ৰক্ৰিয়াটো চলি নাথাকিবৰ কাৰণে কাৰণ যিখিনি উত্তীৰ্ণ হল তেওঁলোক যাতে নিযুক্তি দি মেলি যাতে টেট পৰীক্ষা অনুষ্ঠিত কৰে অসম টেট পাতক সিটেট পাতক আমাক ক'বলগীয়া নাই সিটেটটো প্ৰতি বছৰ অনুষ্ঠিত হৈ থাকে গতিকে সিটেটটো হৈয়ে থাকিব এতিয়া অসম টেট পতাৰ ক্ষেত্ৰত ভাবিবই নালাগে কাৰণ যিসকল প্ৰাৰ্থী নেকি টেট পাছ কৰিছে সেইসকল প্ৰাৰ্থীক যাতে নিযুক্তি দিয়াৰ পিছত অসম টেট পাতক কিবা পাতক পাতি থাকক আমাৰ ক'বলগীয়া নাথাকে কিন্তু নিযুক্তি পাব লাগিব কাৰণ যিসকল প্ৰাৰ্থী এতিয়া উত্তীৰ্ণ হৈ আছে তেওঁলোকে যাতে নিযুক্তি লাভ কৰে তাৰ কাৰণে প্ৰত্যেকে জনাওক শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰক আৰু আমাৰ ফালৰ পৰা আমি যেটো ভাবি আছো লগ কৰিম বুলি কাৰণ মই এতিয়া ওলাই যোৱা নাই এটা কাৰণে 5550টা পদৰ নিযুক্তি হোৱাৰ পিছত যাম বুলি ভাবিছো কাৰণ এইখিনি পদৰ নিযুক্তি নোহোৱালৈকে আকৌ যদি মই 4500 কাৰণে যদি ওলাই যাওঁ বা নতুন পদৰ কাৰণে যদি কৈ থাকো তেতিয়াহ'লে এই সকল প্ৰাৰ্থী আকৌ তাতো গৈ খেলিমিল লগাবগে এনেকা প্ৰাৰ্থী বহুত আছে যিকি 5550টা পদ পোৱাৰ পিছত তেওঁলোক আকৌ 4500 পদৰ কাৰণে চিন্তা কৰি থাকে মানে সেই জিলাখন তেওঁ পছন্দ নহলে যিখন জিলা তেওঁ দিলে এবাৰ নাম আহি গল যে মই এবাৰ ধুবৈত পালো মই এবাৰ ভাবিছো যে গুৱাহাটী গুছি আহিম তেখেত গুৱাহাটী মানুহ মই ধুবৈত নকওঁগে চাকৰি এনেকুৱা প্ৰাৰ্থী বিলাকও কি কৰে 4500 তেওঁ গুৱাহাটী দিল তাতো পোৱাৰ তেওঁ চান্স আছে তেওঁ ভাবিলে যে মই ইয়াত চাকৰিটো গ্ৰহণ নকৰো মই 4500 লৈ লম এনেকুৱা প্ৰাৰ্থী বিলাকও আছে গতি সেইখিনি যাতে কৰিব নোৱাৰে ডিডব্লিউএ এই ব্যৱস্থাটো চাব লাগিব যাতে এজন প্ৰাৰ্থীক নিযুক্তি দিয়াৰ পিছত তেওঁ যাতে পুনৰ চেঞ্জ কৰি যাতে আকৌ 4500 যাতে আহিব নোৱাৰে ইতিমধ্যে আপোনালোকে জানে যে সিটেট উত্তীৰ্ণ একাংশ প্ৰাৰ্থী ইতিমধ্যে চাকৰি পাইছে 6জন প্ৰাৰ্থী ইতিমধ্যে তেওঁলোকৰ চাকৰি পাই গৈছে তেওঁলোকে নিযুক্তি লাভ নকৰিব কাৰণ তেওঁলোকৰ যেটো সমস্যা তেওঁলোকে যেটো চাকৰিটো পোৱাৰ পিছত তেওঁলোকে যেটো নকৰিল জিলাখনৰ কাৰণে গতিকে তেওঁলোকে এতিয়া 5550টা পদ বিচাৰি আছিল ভেৰিফিকেশনত তেওঁলোকক মাতিব তেওঁলোকে তাত নিযুক্তি লাভ কৰিব কিন্তু নামাতিলে নমতা কাৰণটো কি তেওঁলোকক এবাৰ চাকৰি দিয়া হৈছিল তেওঁলোকে গ্ৰহণ নকৰিলে এতিয়া আকৌ ইয়াত বিচাৰিছে তেনেকেতো নহব তেনেকে কোনো ৰেহাই নিদিব গতিকে মই জনাব বিচাৰিছো যে শিক্ষা বিভাগে অতি সোনকালে এইখিনি যিখিনি অভাৰলেপিং আছে এই অভাৰলেপিংখিনি ক্লিয়াৰ কৰক আৰু
যিখিনি কাম বাকি আছে এইখিনি কাম কৰি মেলি যাতে সোনকালে যাতে নিযুক্তি যাতে হয় কাৰণ কাৰো বয়স ৰৈ নাথাকে দীঘলীয়া কৰাটো আমি নিবিচাৰো যাতে নৱেম্বৰ মাহত যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাতে ঘোষণা কৰিছে যে নিযুক্তি দিম বুলি যাতে নৱেম্বৰত যাতে পায় এইখিনি মোক ক'বলগীয়া আছিলে যদি কিবা ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশ্যনত লিখিব ধন্যবাদ জয়